জুবিন গাৰ্গৰ ন্যায়ৰ যুঁজ আগুৱাই নিবলৈ কাৰ কান্ধত পৰিব দায়িত্ব? কোন অধিবক্তাই আদালতত সাজু হৈছে গোচৰ চলাবলৈ? জুবিন গাৰ্গৰ হত্যাৰ গোচৰত কোন হ'ব বিশেষ লোক অধিবক্তা? জুবিন গাৰ্গৰ হত্যাৰ গোচৰত নিযুক্তি দিয়া হ'ব এজন বিশেষ লোক অধিবক্তা। এই কথা চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি থৈছে। তথ্য অনুসৰি বিশেষ লোক অধিবক্তাৰ নাম চূড়ান্ত কৰিছে চৰকাৰে। বিশেষ লোক অধিবক্তাক সহায় কৰিবলৈ দিয়া হ'ব এটা টীম। এই টীমটোৱে আগন্তুক সময়ত আগুৱাই নিব গোচৰটো। আৰক্ষীয়ে দিয়া চাৰ্জশ্বিটৰ ভিত্তিত অভিযুক্তক আদালতত দোষী সাব্যস্ত কৰাবলৈ চলাব যুঁজ। যদি এখন সবল চাৰ্জশ্বিট আৰক্ষীয়ে দাখিল কৰিছে, তাৰ ভিত্তিত অভিযুক্তৰ দোষ প্ৰমাণ কৰিবলৈ লোক অধিবক্তাৰ দায়িত্ব হ'ব অতিকৈ গুৰুত্বপূৰ্ণ। এই দায়িত্ব পালন কৰিবলৈয়ে এতিয়া আগুৱাই আহিছে কেইজনমান অধিবক্তা। তথ্য অনুসৰি 9 জানুৱাৰীত মুখ্যমন্ত্ৰীয়ে নাম ঘোষণা কৰিব অধিবক্তা কেইজনৰ। কেবিনেটৰ জৰিয়তে অনুমোদন জনাই ঘোষণা কৰা হ'ব নামকেইটা, জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমাৰ 9 তাৰিখে কেবিনেট আছে। কেবিনেটৰ পিছতে আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এপইণ্টমেণ্ট কৰিম আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰজনে আমাক যেতিয়া ক'ব যে এতিয়া স্পেচিয়েল আদালত বনোৱাৰ সময় আহি গ'ল বুলি, তেতিয়া আমি চিফ জাষ্টিছক লিখিম। গতিকে প্ৰথম প্ৰক্ৰিয়াটো হয় স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ। আনহাতে বিশেষ ফাষ্ট ট্ৰেক আদালত গঠনৰো চলি আছে আলোচনা। এই সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে কৰিলে ঘোষণা। বিশেষ লোক অধিবক্তাৰ পৰামৰ্শ সাপেক্ষে চৰকাৰ আগবাঢ়িব। স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰে যেনেকৈ চৰকাৰক পৰামৰ্শ দিয়ে, চৰকাৰে তেনেকৈ আগবাঢ়িব লাগে। 9 তাৰিখ আমাৰ কেবিনেট আছে। 9 তাৰিখে আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আমি এপইণ্টমেণ্ট দিম, কাৰণ যিটো ডেট আছে 18 তাৰিখত আছে। গতিকে মাজত আমাৰ সময় আছে। যোৰহাটৰ পৰা ৰাজীৱ বৰাৰ সহযোগত ব্যুৰ ৰিপৰ্ট DY365।